ইভিএম মেচিনত বহুতে ভোট দিবলৈ যোৱাৰ সময়ত তেওঁৰ হাতবোৰ কঁপিবলৈ ধৰে আৰু বহুতে ইভিএম মেচিনত ভোট দিবলৈ নাজানে। বিশেষকৈ এনেকুৱা ধৰণৰ সমস্যা বয়সীয়াল লোকসকলৰ মাজত হয় আৰু যিসকলে এইবাৰ নতুনকৈ ভোট দিব তেওঁলোকৰো এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। যাতে আপোনালোকৰ বহুমূলীয়া ভোটটি সঠিক পাৰ্টিৰ তাত গৈ পায় আৰু আপোনালোকে ভোট দিয়াৰ পিছত যাতে আপোনালোকৰ ভোটবোৰ ৰিজেক্ট নহয়, কেঞ্চেল নহয়, সেইবাবে আজিৰ ভিডিঅ'টো মই আপোনালোকৰ কাৰণে বনাই আছোঁ। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে ভোট দিয়াৰ ইভিএম মেচিনত ভোট দিয়াৰ সঠিক নিয়মটো জানিব, সঠিক পদ্ধতিটো জানিব আৰু আপোনালোকৰ ঘৰতো যদি কোনোবা বৃদ্ধ মানুহ আছে বা বয়সীয়াল ব্যক্তি আছে তেওঁলোককো আপোনালোকে শিকাব পাৰিব, বা আপুনিও যদি নাজানে ইভিএম মেচিনত ভোটটো কেনেকৈ দিব লাগে আপুনিও আজিৰ ভিডিঅ'টো চাই পেলাই অতি সুন্দৰকৈ বুজি পাব যে ইভিএম মেচিনত ভোটটো কেনেকৈ দিব লাগে। আজিৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু কেতিয়াও বেলেগ ধৰণৰ ভিডিঅ' চাব লগা নাই, চাব লগাত নপৰে, কাৰণ আজিৰ ভিডিঅ'ত মই আপোনালোকক অতি সুন্দৰকৈ বুজাই দিম যে ইভিএম মেচিনত আপোনালোকে ভোটটো কেনেকৈ দিব। আপোনালোকে আৰু কেতিয়াও বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই। ইভিএম মেচিনত ভোট দিয়াৰ সময়ত বহুতে 2-3টা ভুল কৰে। প্ৰথমতে মই আপোনালোকক কি ভুল কৰে ভোট দিয়াৰ সময়ত, বিশেষকৈ বয়সীয়াল ব্যক্তিসকলে, নতুনকৈ যিসকলে ভোট দিবলৈ যায় তেওঁলোকে কি ভুল কৰে সেইটো ক'ম। তাৰপিছত মই আপোনালোকক ক'ম শুদ্ধ নিয়মটো, ইভিএম মেচিনত আপোনালোকে কেনেকৈ শুদ্ধভাৱে আপোনালোকে আপোনাৰ বহুমূলীয়া ভোটটো দিব আৰু ভোট দিয়াৰ পিছত যাতে আপোনালোকৰ ভোটটো ৰিজেক্ট নহয়, কেঞ্চেল নহয়, কেনেকৈ ভোট দিব লাগে সঠিক নিয়মটো আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। গতিকে যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আহিবলগীয়া অনাগত দিনত যিবোৰ আপোনালোকৰ আঁচনি আছে, PM কিষাণ হওক, অৰুণোদয় আঁচনি হওক, আত্মনিৰ্ভৰশীল অসম হওক, সকলো ধৰণৰ আঁচনিৰ আপডেট মোৰ চেনেলত আপোনালোকে পাব। গতিকে এতিয়া ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আপোনালোকে ভোট দিয়াৰ সময়ত যেতিয়া ভোট দিবলৈ যাব তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ ইভিএম মেচিন এটা পাব। ইভিএম মেচিনৰ লগতে আপোনালোকে এটা কম্পিউটাৰৰ নিচিনা স্ক্ৰীন এখন পাব। এই দুটাৰ কাম হ'ল আপোনালোকৰ, প্ৰথমতে মই কৈ আছোঁ, এই দুটাৰ কাম হ'ল আপোনালোকে ইয়াত চুইচ টিপাৰ পিছত ইয়াতে যোনটো পাৰ্টিক আপোনালোকে ভোটটো দিব সেই পাৰ্টিৰ চিহ্নটো ইয়াত শ্ব' হ'ব, মানে আপোনালোকে দেখা পাব। ইয়াতে বহুতেই কিছুমানে ভুল কৰে ইভিএম মেচিনত, যিহেতু প্ৰথমবাৰৰ কাৰণে কিছুমানে ভোট দিয়ে আৰু বয়সীয়াল ব্যক্তিসকলে যিহেতু ভোট দিয়ে, ইয়াতে দুটা ভুল কৰে। সেই দুটা ভুল মই আপোনালোকক এতিয়া ক'ম। তাৰ আগতে মই আপোনালোকক ক'ম যে আপোনালোকে যদি এতিয়া ব্যস্ত আছে আপোনালোকে অলপ সময় ধৈৰ্য ধৰি এই ভিডিঅ'টো চাওক, কাৰণ আপোনালোকৰ বহুমূলীয়া ভোটটো যাতে কোনো ধৰণৰ ৰিজেক্ট নহয় বা কেঞ্চেল নহয়। আৰু আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু কেতিয়াও বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই, কাৰণ আজি মই আপোনালোকক খুব সুন্দৰকৈ ইভিএম মেচিনত ভোট দিয়াৰ পদ্ধতিটো ক'ম। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক, ঠিক আছে। প্ৰথমতে ক'ম ইভিএম মানে কি। ইভিএম মানে হ'ল ইলেক্ট্ৰনিক ভোটিং মেচিন, ঠিক আছে। তাত আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ ইভিএম মেচিন, তাৰ লগতে আপোনালোকে এটা দেখা পাব স্ক্ৰীন। এতিয়া বহুতে ভুল কৰে নতুন ব্যক্তি হ'লে, কিছুমানে লাহেকৈ চুইচটো টিপি দিয়ে। লাহেকৈ চুইচটো টিপি দিলে কি হয়, ইয়াত প্ৰেছ নহয়, টিপা নাখায়, তাৰপিছত ভাবে কি ভোটটো মই দিলোঁ, তাৰ পৰা ওলাই আহে, কিন্তু আপোনাৰ ভোটটো দিয়া নাখাল, আপোনাৰ ৰিজেক্ট হ'ল বা আপোনাৰ ভোটটো এনেই গ'ল। কিছুমানে কি কৰে, ভোটটো এইটো চুইচটো টিপাৰ পিছত কিছুমানে ভাবে লাহেকৈ টিপে, কিছুমানে জোৰকৈ টিপাৰ পিছত ভাবে কি ভোটটো দিয়া নেখাল নেকি, আৰু 2-3বাৰ মান টিপি দিয়ে। 2-3বাৰ টিপি দিলে আপোনালোকে নহ'ব, এবাৰেই টিপিব লাগিব, ঠিক আছে। আপোনালোকে সেইবোৰ ভুল কৰে, সেইবোৰ ভুল কৰিলে আপোনালোকৰ ভোটটো ৰিজেক্ট হয়, কেঞ্চেল হয় আৰু বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। গতিকে আপোনালোকে শুদ্ধভাৱে কেনেকৈ ভোটটো দিব, যাতে আপোনালোকৰ কোনো ধৰণৰ ভোটটো ৰিজেক্ট নহয়, কেনেকৈ শুদ্ধভাৱে দিব আপোনালোকক মই এতিয়া কৈ আছোঁ। মই ইয়াত চাইম্বল হিচাপে 1, 2, 3, 4 কৰি দিছোঁ। মই মুঠ ইয়াতে 9টা কেণ্ডিডেট দিছোঁ, আৰু শেষত আপোনালোকে পাব এটা 9টা, ঠিক আছে। মই যদি এইটো মুচি দিওঁ, ইয়াতে ধৰক আপোনালোকৰ 8টা কেণ্ডিডেট আছে। 8টা কেণ্ডিডেটত আপোনালোকে চাইম্বল থাকিব, কিছুমান চিহ্ন থাকিব, সেই চিম্বলবোৰ মই ইয়াতে লেখা নাই। আপোনালোকে তাৰ বিপৰীতে তাৰ লগত এটা সৰুকৈ ইয়াতে লাইটৰ নিচিনাকৈ এটা ইয়াতে চাইম্বল দেখা পাব, আৰু ইয়াতে ডাঙৰকৈ এটা চুইচ থাকিব। চুইচৰ লেফ্ট চাইডে আপোনালোকে এটা সৰু চাই লাইট হেন থাকিব, তাৰ পিছত আপোনালোকৰ ইয়াতে ডাঙৰকৈ চিহ্নটো থাকিব। বহুতে ভুল কৰে কি, ইয়াতে একত যদি আপোনালোকে কিছুমানে দিব খোজে,
2ত চুইচটো টিপা খায় ফুলত, কিছুমানে যদি 5ত দিবা খোজে ভোটটো কিছুমানৰ 6ত টিপা খায়, ঠিক আছে। গতিকে আপোনালোকে এনেকৈ চাব, যদি আপোনালোকে এইটো চিহ্নত দিব বিচাৰে আপোনালোকে আঙুলিটো এনেকৈ যাব, তাৰপিছত চুইচটো টিপি দিব। এতিয়া ভোট দিয়াৰ সঠিক নিয়মটো কি, ঠিক আছে। এই 9টাটোৰ যিটো আপোনালোকে 9টা দেখা পাইছে, 9টা ভোট, ইটোৰ বিশেষ এটা হেৰি আছে, সেইটো মই আজিৰ ভিডিঅ'ত মই আপোনালোকক নকওঁ। গতিকে আপোনালোকে যোনটো পাৰ্টিক দিব বিচাৰে সেইটো পাৰ্টিত শুদ্ধভাৱে কেনেকৈ টিপিব মই এতিয়া কৈ আছোঁ। ধৰক আপুনি 5 নম্বৰত ভোটটো দিব বিচাৰিছে, 5 নম্বৰত আপোনালোকে চুইচটো জোৰকৈ হেঁচা মাৰি দিব, ঠিক আছে। লাহেকৈ নহয়, জোৰকৈ হেঁচা মাৰি দিব। জোৰকৈ হেঁচা মৰাৰ লগে লগে আপোনালোকে ইয়াত এটা লাইট থাকিব, এই লাইটটো জ্বলি উঠিব আৰু পু কৰি এটা চাউণ্ড আহিব, ঠিক আছে। এই চাউণ্ড অহাৰ পিছতে আপোনালোকে জানিব যে আপোনাৰ ভোটটো দিয়া খাই গৈছে। আৰু ভোটটো দিয়াৰ পিছতেই আপোনালোকে ইয়াত স্ক্ৰীনত দেখা পাব, ঠিক আছে। যদি আপোনালোকে 5ত ভোটটো দিছিলে তেনেহ'লে আপোনালোকৰ ইয়াত 5টো শ্ব' কৰিব, ঠিক আছে। যেতিয়ালৈ এই চিহ্নটো শ্ব' নকৰে ইয়াতে, তেতিয়ালৈ আপোনাৰ ভোটটো কিন্তু দিয়া নাখাব, ঠিক আছে। আপোনালোকে যোনটো পাৰ্টিক ভোট দিব বিচাৰে, যোনটো চিহ্নত আপোনালোকে ভোটটো দিব বিচাৰিছে, যদি 6ত ভোটটো দিব বিচাৰিছে তেনেহ'লে 6ৰ সমানে আপোনালোকে আঙুলিটো লৈ যাব। তাৰপিছত এইটো যিটো আপোনালোকে চিহ্ন দেখা পাইছে তাত আপোনালোকে জোৰকৈ এনেকৈ হেঁচি দিব। হেঁচি দিয়াৰ পিছত আপোনালোকে দেখা পাব যে ইয়াত লাইট এটা জ্বলিছে আৰু সৰুকৈ এটা শব্দ হ'ব। সেই শব্দ হোৱাৰ লগে লগেই এতে আপোনালোকে যদি 6 এইটো আপোনালোকৰ যদি চিহ্ন হয়, এইটো যিটো চিহ্নত আপোনালোকে চুইচটো টিপি দিছে সেই চিহ্নটো এতিয়া আপোনালোকে দেখা পাব। তাৰপিছতেই আপোনালোকে ভাবি ল'ব যে বা এইটো হৈ গৈছে যে আপোনাৰ ভোটটো সম্পূৰ্ণ শুদ্ধভাৱে ভোটটো আপোনালোকৰ দিয়া খাই গৈছে। গতিকে আপোনালোকে শুদ্ধভাৱে ভোটটো কেনেকৈ দিব লাগে গম পালে, যাতে আপোনালোকে ভোটটো দিয়াৰ সময়ত আপোনালোকৰ হাত নকঁপে বা আপোনালোকে যাতে বেলেগক ক'ব পাৰে বা বেলেগক ভিডিঅ'টো দেখাব পাৰে যে EVM মেচিনত ভোট কেনেকৈ দিব পাৰে। এইটো ভিডিঅ' চোৱাৰ পিছত আপোনালোকে আৰু কোনো ধৰণৰ বেলেগ ভিডিঅ' চোৱাৰ দৰকাৰ নাই। মই আপোনালোকক খুব সুন্দৰকৈ বুজাই দিলোঁ যে EVM মেচিনত ভোট কেনেকৈ দিব লাগে, ঠিক আছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। আপোনালোকে EVM মেচিনত ভোট দিয়াৰ সময়ত এবাৰেই প্ৰেছ কৰিব, জোৰকৈ প্ৰেছ কৰিব। আপোনালোকে 2বাৰ 3বাৰ প্ৰেছ নকৰিব। প্ৰেছ কৰাৰ লগে লগে এটা সৰুকৈ লাইট জ্বলিব, তাৰপিছতে আপোনালোকে এটা শব্দ শুনিব। শব্দ শুনাৰ পিছতেই যিখন স্ক্ৰীন আছে এইখন, সেই স্ক্ৰীনত আপোনালোকে যোনটো চিহ্নত চুইচটো টিপি দিছিলে সেই চিহ্নটো ইয়াতে আপোনালোকে দেখা পাব। তাৰপিছতেই আপোনালোকে গম পাব যে আপোনাৰ ভোটটো সঠিক পাৰ্টিৰ তাত গৈ পাইছে বা আপোনাৰ ভোটটো সঠিকভাৱে হৈ গৈছে। আপোনালোকে ভুল নকৰিব যাতে আপোনালোকে ইয়াতে এইটো চাই পিনে এইটো চুইচ টিপিছে বা এইটো চাই পিনে এইটো চুইচ টিপিছে, সেইটো আপোনালোকে ভুল নকৰিব। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ।